আমাৰ ইয়াত বাস কৰা মানুহখিনি আগবঢ়াই নিয়াৰ স্বাৰ্থত আমি কামখিনি কৰিব লাগিব। চৰকাৰে মহিলা সবলীকৰণৰ কাৰণে অৰুণোদয় আঁচনি আগবঢ়াইছে, বহু সংখ্যক পাইছে, বহুতে পোৱা নাই। এইবাৰ কিন্তু আঁচনি অলপ সলনি কৰা হৈছে, নীতিটো সলনি কৰা হৈছে। ৰেচন কাৰ্ড যাৰ যাৰ আছে, ৰেচন কাৰ্ড থকা পৰিয়ালৰ লোকসকলক ন্যূনতম এগৰাকী মহিলাক এইবাৰ অৰুণোদয় প্ৰদান কৰা হ'ব। তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ হৈছে। এই ৰাজনৈতিক নেতাবিলাক আমি যদি তাৰ পৰাই আৰম্ভ কৰোঁ যে আমি কিয় কংগ্ৰেছক ভোট দিব নালাগে, মই অন্যান্য ঠাইৰ কথা নকওঁ, আমি বৰক্ষেত্ৰবাসীয়ে কংগ্ৰেছক কিয় ভোট দিব নালাগে তাৰ মই 10টামান কাৰণ পাম। আপোনালোক সকলোৱে জানে আমি ইয়াত যিসকল বহি আছোঁ, মই ভাবোঁ ইয়াত নিশ্চয় কোৱাৰ প্ৰয়োজন নাই। অনুকূল জৰুৰী ডাঙৰীয়া এবাৰ দুবাৰ নহয়, একেৰাহে বঙাইগাঁও সমষ্টিৰ পৰা 8বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। বঙাইগাঁও যদি আপোনালোকে যায়, প্ৰতিটো পৰিয়ালে নিজৰ পৰিয়ালৰ সদস্য হিচাপে মণিপুৰ চৌধুৰীক ভাল পায়। নিজৰ পৰিয়ালৰ জ্যেষ্ঠজন, নিজৰ পৰিয়ালৰ কনিষ্ঠজন বুলি ভাবি নিজৰ ককাই ভাই দেউতা যিকোনো ধৰণৰ তেওঁক সম্বোধন কৰি মানুহবিলাকে ভাল পায়। একেৰাহে 8বাৰ এটা সমষ্টিত বিধায়ক হোৱাটো ইমান সহজ কথা নহয়। আপোনালোকৰ ভূমিধৰ বৰ্মনো আছিলে, পপুলাৰ বৰ্মনো আছিলে, ভূমিধৰ বৰ্মনো ইয়াত নিৰ্বাচনত হাৰিছিলে, কলকেশ বৰুৱা আছিল, কলকেশ বৰুৱা নিৰ্বাচনত হাৰি গৈছে।